অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো। লৈ আহিছো আজিৰ এই ভিডিঅ'টোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মই আপোনালোকক এই খবৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ চাবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব, খবৰকেইটা শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। দিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ। আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে, অৰুণোদয়ৰ পৰিয়াললৈ এলপিজিৰ ৰাজ সাহায্য। এলপিজি কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে। চিলিণ্ডাৰ ক্ৰয় কৰিলেহে লাভ কৰিব এই ৰাজ সাহায্য। অৰ্থাৎ যিসকলৰ নেকি অৰুণোদয় আঁচনি আছে বা অৰুণোদয় হিতাধিকাৰী, তেওঁলোকে যদি এতিয়াৰ পৰা চিলিণ্ডাৰ কিনে তেনেহ'লে 250 টকাকৈ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক দিয়া হ'ব বুলি ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে। তো আপোনাৰ যদি অৰুণোদয় আঁচনি আছে তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো হ'ল উচ্ছেদক লৈ প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব মাটি আৰু ক্ষতিপূৰণ। মুছলমানে দেখুৱাব শক্তি, আহি গ'ল আমচুৰ মহাগৰ্জন। অৰ্থাৎ আমচুৰ তৰফৰ পৰা দাবী কৰিছে তেওঁলোকে যে প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব মাটি আৰু ক্ষতিপূৰণ। প্ৰতিগৰাকী উচ্ছেদিত যাতে মাটি আৰু ক্ষতিপূৰণ পায়, এই বিষয়ে তেওঁলোকক চৰকাৰৰ তৰফত দাবী উত্থাপন কৰিছে। পৰৱৰ্তী খবৰটো হ'ল খিলঞ্জীয়াৰ পক্ষত মই সদায় আছোঁ। শিৱসাগৰ কেৱল খিলঞ্জীয়াৰ, আকৌ শৃংখল চলিহাৰ গৰ্জন। অৰ্থাৎ শৃংখল চলিহাই জনাইছে যে খিলঞ্জীয়াৰ পক্ষত তেওঁ সদায় আছে। এই বিষয়ে তেওঁ বাতৰি কাকতত প্ৰকাশ কৰিছে। খিলঞ্জীয়াৰ পক্ষত মই সদায় আছোঁ, শিৱসাগৰ কেৱল খিলঞ্জীয়াৰ, আকৌ শৃংখল চলিহাৰ গৰ্জন। এতিয়া আমিও দেখুৱাম খিলঞ্জীয়াৰ শক্তি। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো হ'ল উচ্ছেদক লৈ আহিছে নতুনকৈ আকৌ 2-3 হাজাৰ আৰক্ষী ৰেডি হৈছে। সাজু হৈছে শ বুলডোজাৰ, জেচিবি সাজু হৈছে 2-3 হাজাৰ আৰক্ষী। 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ। আকৌ 8 আগষ্টত উজনিত সৰ্ববৃহৎ উচ্ছেদ হ'বলৈ গৈ আছে। 11,000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতে আন এক অভিযানৰ বাবে সাজু প্ৰশাসন। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰটো, আৰু পৰৱৰ্তী খবৰটো মেট্ৰিকৰ ষ্টুডেণ্টক লৈ আহিছে যে পৰ্টেলত ইউনিট টেষ্ট 1ৰ নম্বৰ উপলব্ধ নোহোৱা শিক্ষাৰ্থীয়ে কৰিব নোৱাৰিব মেট্ৰিকৰ প্ৰপত্ৰ পূৰণ। অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টৰ নম্বৰ এতিয়াৰে পৰা সেবাৰ পৰ্টেলত আপলোড কৰিব লাগিব। এই বিষয়ে ইতিমধ্যে বাতৰি কাকতত প্ৰকাশ পাইছে। যদি আপোনাৰ কোনো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ 2026 চনত মেট্ৰিক দিব তেনেহ'লে তেওঁলোকৰ কাৰণে এই খবৰটো খুব গুৰুত্বপূৰ্ণ। তো আজিৰ এই ভিডিঅ'টোত এইখিনি খবৰ আছিল। মই আপোনালোকক জনাইছোঁ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি জানিব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো মোৰ নতুন চেনেল, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব।